নমস্কাৰ ৰূপজ্যোতি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। দাদা ফাইনেলি মেডিকেল ফিট পাছ কৰিলোঁ। আমাৰ এজন ল'ৰা লখিমপুৰৰ হৰকান্ত বৰা, তাক থেংক ইউ আমাক ইনফৰ্মেশ্যন দি থকাৰ কাৰণে। আৰু তেওঁ পাছ কৰি আহিছে, খুব বেছি ভাল খবৰ, কাৰণ ফিজিকেল DV আৰু DME একেলগে যিহেতু হৈছে। দাদা আজি মেডিকেল আছিল, ইমান হাৰ্ড হোৱা নাই মেডিকেল, ইয়াত ডিটেইলছ দিব দিলোঁ। দাদা ভাল মেডিকেল অফিচাৰ ভাল বুলি তেওঁ জনাইছে। আজি যোৰহাটত ফিজিকেল 60টাই কোৱালিফাই কৰিছে। তাৰ আগদিনাখনৰ আছিলে এটৰ বেটছটো, 24 তাৰিখৰ বেটছ। তাৰপিছতে মেডিকেল যিখিনি অফিচাৰ আছে আছাম ৰাইফলৰ, তাতে খুব ভাল বুলি তেওঁ মোক জনাইছে। যোৰহাট আছাম ৰাইফলৰ আৰু লখিমপুৰৰ ল'ৰা যোৰহাটত হৈছে, খুব ধুনীয়া, একো অসুবিধা নাই। যোৱা নাছিলোঁ কিন্তু আপোনাৰ পৰাই শিকিছোঁ, মোৰ পৰা শিকিছোঁ বুলি কৈছে। থেংক ইউ। 21টা আছিল, অকল 2টা ৰিমেডিকেল পাইছে, 19টা ফিট হৈছে। আমি 24 ছেপ্টেম্বৰ ৰানিং বেটছ, 24 ছেপ্টেম্বৰ ৰানিং বেটছৰ তেওঁলোক আছিলে আৰু আমাৰ পৰা শিকিছে বা আমাৰ পৰা জানিছে, তাৰ কাৰণে যিটো কৃতজ্ঞতা স্বীকাৰ কৰিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। কাৰণ বহুতে পাহৰি যায়, আমাৰ লগত জড়িত বহুত ব্যক্তি আছে, বহুতে পাহৰি যায়, কিন্তু মেক্সিমাম ল'ৰা আৰু ছোৱালী আমাৰ সৈতে জড়িত আছে এতিয়াও, যিসকলে চাকৰি পাইছে আমাৰ সৈতে জড়িত থাকি। প্ৰায় এতিয়াতো আমি 18 চনৰ পিছৰ পৰা আমি যিহেতু এইটো বিষয়ত ভিডিঅ' বনাই আছোঁ, তাৰ লগত আমাৰ বহুত জড়িত আছে। আৰ্মি পইণ্টকেইটা চাই লওঁ, লাংছ ইনফেকশ্যন এজন পাইছে আৰু ইয়েৰ চাৰ্জাৰীৰ কাৰণে এজনক পাইছে আৰ্মি পইণ্ট। আৰু মেডিকেল ক'ত হৈছিল মই তাতে সুধিছোঁ, ব্লাড টেষ্ট, ইউৰিন টেষ্ট, এক্সৰে কৰিবলৈ বেলেগ এখন হস্পিটেলত লৈ গৈছিলে। চৰকাৰী হস্পিটেল নিব পাৰে, প্ৰাইভেটত নিব পাৰে, সেইটো পিছৰ কথা। এইকেইটা তেওঁলোকে বাহিৰত কৰাইছে, বাকীখিনি নিজেই কৰাইছে। এতিয়া কথাটো হ'ল কি, আমি প্ৰিপাৰেশ্যন কৰিব লাগিব গোটেইকেইটাৰ কাৰণে, নিজকে প্ৰিপেয়াৰ কৰিব লাগিব সকলোখিনিৰ কাৰণে। ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক অলপ কালাৰ ভিজন অলপ চেক কৰাই দিম, তোমালোকে উত্তৰখিনি দিবা যোনে যেনেকৈ পাৰা। আৰু তেওঁক ধন্যবাদ হৰকান্ত, এতিয়া ৰেষ্ট লোৱা, আমি আকৌ আপডেট দি আছোঁ। থেংক ইউ।